আজি আলোচনা কৰিম বছৰিকা পৰীক্ষা 2024-25 ক্লাছ 3 অসমীয়াৰ প্ৰশ্ন আলোচনা কৰিম। 1 নম্বৰ দিছে তলতে যিকোনো এটি কবিতাৰ প্ৰথম আঠাৰি লিখি কবিজনৰ নাম লিখে। এটা 7 মাৰ্ক, কোনে ৰতালিয়ে ৰদ দিয়ে, সমুদ্ৰ লিখা 10টা আছে 10 মাৰ্ক। সমুদ্ৰ এটা চাবা। 3 নম্বৰ দিছে উত্তৰ লিখা, ইয়াত 2 মাৰ্কৰ কোৱেশ্চন এইবিলাক 10টা আছে 20 মাৰ্ক। 4 নম্বৰ মাখি আৰু পঁইতাচোৰাইনো কেনেকৈ বেমাৰৰ বীজাণু বিয়পায় 2 মাৰ্ক এইবিলাক। বিহুৰ সময়ত ৰংঘৰৰ প্ৰাংগণত কি কি অনুষ্ঠিত হয় 2 মাৰ্ক আছে। উত্তৰ লিখা, ইয়াত আছে 5 মাৰ্ক। 7 নম্বৰ কাক কি বলে লিখা আছে 5 মাৰ্ক আছে। শব্দ অৰ্থ লিখা 2 মাৰ্ক। বিপৰীত শব্দ লিখা ইয়াত আছে 2 মাৰ্ক। সমাৰ্থক শব্দ লিখা 2 মাৰ্ক আছে। বাক্য ৰচনা কৰা ইয়াত 4 মাৰ্ক। খালি ঠাই পূৰ কৰা ইয়াত আছে 3 মাৰ্ক। 13 নম্বৰত কৈছিল কোনে কৈছিল কাক কৈছিল লিখা 2 মাৰ্ক আছে। অৰ্থৰ পাৰ্থক্য দেখুৱা ইয়াত আছে 2 মাৰ্ক। কংহৰ লগত খংহ মিলোৱা ইয়াত আছে 3 মাৰ্ক আছে। 16 নম্বৰ তলতে যিকোনো এটি বিষয়ত ৰচনা লিখা। তোমাৰ বিদ্যালয় শংকৰদেৱ ভিত্তিক প্ৰকল্প আছে 10 মাৰ্ক আছে। তত্ত্বপাঠত আছে ধপাজনৰ নাম কি আছিল 1 মাৰ্কৰ কোৱেশ্চন এইবিলাক চাবা। মাছৰ গাঁও 3খনৰ গাঁও পৰা কেইজনৰ নাম কি কি 3 মাৰ্ক আছে। এটা আছিল ক্লাছ 3 আজিৰ হৈ যোৱা অসমীয়াৰ প্ৰশ্ন। গতিকে আজিৰ ভিডিঅ'টো এইখিনি।